এডভান্টেজ অসম 2.0 সময়ত আমি মেদান্ত হস্পিটালৰ লগত এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং সহি কৰিছিলোঁ যে এখন সুপাৰ স্পেচিয়েলিটি হস্পিটাল তেখেতসকলে গুৱাহাটীত প্ৰতিষ্ঠা কৰিব। আজি সেই প্ৰতিশ্ৰুতিকে আগুৱাই লৈ গৈ তেখেতসকলে 3টা ইণ্টিগ্ৰেটেড প্ৰকল্প আনিছে। প্ৰথম গুৱাহাটীত এখন মেদান্ত হস্পিটাল হ'ব, যাৰ জৰিয়তে 5,000 লোকে ইয়াত নিয়োগৰ সুবিধা পাব। 100খন বিচনাযুক্ত এখন মাদাৰ এণ্ড চাইল্ড হস্পিটাল হ'ব আৰু বাহিৰৰ পৰা অহা ৰোগীসকলৰ এটেণ্ডেণ্টসকল যাতে থাকিব পাৰে তাৰ কাৰণে লেমন ট্ৰী হস্পিটাল এখনো ইয়াতে লেমন ট্ৰী হোটেল এখন ইয়াতে প্ৰতিষ্ঠা কৰা হ'ব। এই 3টা প্ৰকল্পই প্ৰায় 6,000ৰ পৰা 7,000 যুৱকৰ নিযুক্তিৰ বাট মুকলি কৰিব আৰু অসমৰ উদ্যোগীকৰণৰ দিশত এটা বৃহৎ পদক্ষেপ পেলাবলৈ সক্ষম হ'ব। এডভান্টেজ অসম টুৰ পিছত আমি যি ধৰণে কাম কৰি গৈছো, ডিচেম্বৰলৈকে আমি প্ৰায় 1.5 লাখ কোটি টকাতকৈ ওপৰত আমি বিনিয়োগ ধৰাতললৈ আনিব পাৰিম। হয়তো অলপ তাতকৈ বেছিও হ'ব আৰু 3 বছৰৰ ভিতৰত আমি সেই সময়ত হোৱা আটাইবোৰ কমিটমেণ্টক আমি ধৰাতললৈ আনিব পাৰিম। আজিৰ দিনটো আমাৰ বাবে অত্যন্ত প্ৰাপ্তিৰ দিন। মই মেদান্ত হস্পিটাল আৰু কুকুন হস্পিটাল, লেমন ট্ৰী হস্পিটালৰ হোটেলৰ উদ্যোক্তাসকলক, বিশেষকৈ ডক্টৰ নৰেশ ত্ৰেহান আৰু ৰবি জয়পুৰীয়াকে আদি কৰি সকলোকে মই ধন্যবাদ জনাইছোঁ।